এটা বেয়া খবৰ আৰু ভাল খবৰ বুলি ক'ব পাৰি। ভাল খবৰটো হৈছে কি আমাৰ যিখন শিৱসাগৰ লৈ আনি থকা যিখন এয়াৰক্ৰাফ্ট সেই এয়াৰক্ৰাফ্টখনৰ লেণ্ডিং গিয়েৰ ইতিমধ্যে শিৱসাগৰত আহি পাইছেহি। মানে যিবিলাক চকা টকা এনেকৈ লেণ্ডিং কৰোঁতে যিবিলাক গেছে মানে যি সা সৰঞ্জামখিনি চকা টকাৰ পৰা আদি কৰি সেইখিনি বৰ্তমান মানে শিৱসাগৰ পাইছেহি বুলি এতিয়া জানিব পাৰিছোঁ। এয়াৰক্ৰাফ্টখনৰ মালিকে খবৰটো দিছে। আৰু বেয়া খবৰটো মানে কি হৈছে বৰ্তমানেও মানে এতিয়া 3 দিন ধৰি মানে এয়াৰক্ৰাফ্টখন যিখন এয়াৰক্ৰাফ্ট আনি আছে সেইখন এতিয়া এটা তেল ডিপুত 3 দিন ধৰি ফচি আছে। মানে এতিয়া সেই 3 দিন ধৰি তেওঁলোকে বহুত মানে অসুবিধাৰ সন্মুখীন হৈছে। কিহৰ অসুবিধাৰ সন্মুখীন হৈছে আপোনালোকে ভিডিঅ'টো চালে গম পাব সকলোখিনি কথা। কিন্তু এতিয়া নিজে মালিক যিজন মালিকে আনিছে এয়াৰক্ৰাফ্টখন সেই মালিকজনে গৈ তাত এতিয়া উপস্থিত আছেগৈ। আজি 3-4 দিন ধৰি তাতে আছেগৈ। যিহেতু এতিয়া কিবা এটা সমস্যাৰ সন্মুখীন হৈছোঁ বুলি কৈছে। মীমাংসা কৰি আছে তেওঁলোকে কেনেকৈ এতিয়া চল্ভ কৰি আছে। আৰু লগতে এতিয়া আপোনালোকে ফটোকেইখন চাওকচোন। এই ফটোকেইখনত কিমান মানে মানুহবিলাকে হেতা পোৱা কৰিছে। মানে য'ত তেল ডিপুত গাড়ীখন 3 দিন ধৰি যিহেতু এয়াৰক্ৰাফ্টখন তাত আছে আৰু মানুহবিলাকে মানে ফটো মৰাত কোনোবাই কিবা কৰিছে। মানে এই ফটোখনত হয়তো আপোনালোকে দেখিবলৈ পাইছে। মানে ভাল লাগিছে। মানে তেওঁ ভিডিঅ' এটা দিছিলে মানে ফটো মাৰিছে এগৰাকীয়েতো এনেকৈ একদম আউজি দিছে মাইকী মানুহগৰাকীয়ে দেখিছে নহয় আপোনালোকে। বা যি কি নহওক এতিয়া আপোনালোকে আমাৰ এয়াৰক্ৰাফ্টৰ মালিক পাপুদাই কিনো ক'লে কিনো কৈছে ভিডিঅ'টো চালে আপোনালোকে সকলোখিনি গম পাব ক'ত আছে কি কথা কিহৰ। আমি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আজি 2 ডিচেম্বৰ আমি ৱেষ্ট বেংগলত আছোঁ, এই ধূপগুৰি বুলি জেগাত। আৰু ইয়াতে আমি উপস্থিত হোৱা আজি 3 দিন হ'ল। যোৱা 30 তাৰিখে আমি ইয়াতে আহি পাইছিলোঁ আৰু 30 তাৰিখৰ পৰা 30, 31, 1, 2 আজিলৈকে আমি ইয়াতে আছোঁ। অকণমান কিবা এটা সৰু ইছ্যু হৈছে। সেই ইছ্যুটোৰ কাৰণে ধৰক যেতিয়ালৈকে প্ৰব্লেমটো শ্বৰ্ট আউট হৈ নাযায় তেতিয়ালৈকে আমি ইয়াৰ পৰা চাগে যাব নোৱাৰিম। আৰু আমি আশা কৰোঁ 1-2 দিনৰ ভিতৰতে যাতে প্ৰব্লেমটো মীমাংসা হৈ যাব। সেইকাৰণে মই সমূহ ৰাইজক উদ্দেশ্যি এবাৰ জনাব বিচাৰিলোঁ। সেইকাৰণে আজি মই লাইভ আহিছোঁ আৰু মই অকণমান আপোনালোকক দেখাব বিচাৰিম আমি এয়াৰক্ৰাফ্টখন আমি কেনেধৰণে থৈছোঁ। এইখন আমাৰ এয়াৰক্ৰাফ্ট অসমবাসীৰ কাৰণে আহি আছে। এইখন এয়াৰক্ৰাফ্ট আমি আহি ইয়াতে 30 তাৰিখে আহি ইয়াত উপস্থিত হৈছিলোঁ ধূপগুৰিত। আৰু ইয়াত মানুহ কিছু এইটো এটা পেট্ৰল পাম্প হয়। ইয়াত মানুহ কিছু মানে বেছি গেডাৰিং হৈ গৈছে। আজি সেই 3 দিনৰ পৰা মানুহৰ এটা সমাগম ইয়াত পৰিলক্ষিত হৈছে। আৰু যি কি নহওক ওপৰে উৰি ফুৰা বস্তু যেতিয়া হাইৱে দি আহে অকণমান হ'লেওতো মানুহৰ ইচ্ছা যায় চাবৰ কাৰণে। তো সকলো আহিছে, আহি চাই আছে। আৰু আমি ইয়াতে ৰখাৰ মূল কাৰণ হ'ল ইয়াত আপোনালোকে দেখা পাব আমাৰ সন্মুখত এখন গেট আছে। এই যিখন আপোনালোকে মই আঙুলি দেখাই দিছোঁ, এই যিখন গেট আছে এইখন উচ্চতা হাইট হৈছে ইয়াৰ 18 ফুট আৰু আমাৰ এয়াৰক্ৰাফ্টখন আছে 19 ফুট। এই এফুট লৈ অকণমান মানে এটা প্ৰব্লেম হৈছে। আমি যিহেতু চেষ্টা কৰি আছোঁ। এই এনেকুৱা ব্ৰিজ ধূপগুৰিত আপোনাৰ 3খন আছে। এইখন প্ৰথমখন, তাৰপিছত দ্বিতীয় এখন আছে আৰু তাৰপিছত আৰু এখন তৃতীয় আছে। আৰু এনেদৰে আমি লৈ আহিছোঁ। সমস্যা হৈছে কিন্তু অসমবাসী ৰাইজৰ আশীৰ্বাদত ইমানখিনি পাৰ কৰিছোঁ আৰু আমি আশাবাদী যাতে আমি আৰু পাৰ কৰি ল'ব পাৰিম। আপোনালোকক অকণমান আভাস এটা দিয়াইছোঁ, সকলোকে দেখা পাবলৈ সুবিধা কৰি দিছোঁ ফেচবুক লাইভৰ জৰিয়তে। আমি যিমান সোনকালে পাৰে অসমৰ মাটিত কেতিয়াকৈ ভৰি দিব পাৰিম তাৰ প্ৰচেষ্টাত আছোঁ। আৰু যোৱা 30 তাৰিখৰ পৰা আমি এই জেগাতেই এই পেট্ৰল পাম্পতেই এনেকৈ আমি আছোঁ। আমাৰ এজন 12জনীয়া টীম আছে আৰু সকলোৱে কাম কৰি আছে আৰু আমাক ইয়াত সকলোৱে সহযোগ কৰিছে। ৰেলৱে ডিপাৰ্টমেণ্ট, PWD ডিপাৰ্টমেণ্ট, লোকেল থানা আদি সকলোৱে আমাক সহযোগ কৰিছে। আৰু লগতে আমি লৈ আহিছোঁ ইয়াৰ লগত এখন উইংছ মানে আমাৰ যিখিনি দ্বিতীয়খন ট্ৰেইলাৰ সেইখন আপোনালোকক দেখাব বিচাৰিছোঁ। এইখন ট্ৰেইলাৰত উইংছখিনি লৈ অহা হৈছে। সকলোখিনি এতিয়ালৈকে মুম্বাইৰ পৰা আহি প্ৰায় 2300 কিলোমিটাৰ অতিক্ৰম কৰিবলৈ সক্ষম হৈছে আৰু সকলোখিনি সুকলমে আহিছে। ক'ৰবাত অকণমান জখম হৈছে কিন্তু চিন্তা কৰিবলগীয়া বিষয় নাই।
এয়া আপোনালোকক দেখাইছোঁ এই এয়া উইংছ আৰু টেইল এইটো টেইল হয় আৰু আপোনালোকক সকলোকে দেখাইছোঁ আৰু আমি লগতে আপোনালোকক আৰু এটা কথা জনাব বিচাৰোঁ ইতিমধ্যে এয়াৰক্ৰাফ্টখনৰ লেণ্ডিং গিয়াৰ আমাৰ শিৱসাগৰত উপস্থিত হৈছে যিখন 3 নম্বৰ গাড়ী আছিলে আৰু সেই লেণ্ডিং গিয়াৰ মানে যিকেইটা চকালৈ বিমানখন অৱতৰণ কৰে বা যিকেইটা চকালৈ বিমানখন উৰিবলৈ সেই চকাকেইটা ইতিমধ্যে আমাৰ আহি পাইছে শিৱসাগৰত তাৰ কাৰণে মই যিকেইজন ড্ৰাইভাৰে লৈ আহিছে তেওঁলোকক ধন্যবাদ জনাইছোঁ আৰু এওঁলোককো লগত আমি সম্পূৰ্ণ সহযোগ কৰি আছোঁ আৰু আমি আশাবাদী আমি সোনকালে অসমৰ ভূমিত উপস্থিত হ'ব পাৰিম শেষত কিনো কম মানে ভালে কুশলে পৰহি আৰু এয়াৰক্ৰাফ্টখন যিহেতু ইমান কষ্ট কৰি তেওঁ আনিবলৈ বিচাৰিছে যিহেতু আমাৰ শিৱসাগৰ এতিয়া গৌৰৱ বুলি ক'ব লাগিব আমাৰ অসমত নাই এনেকৈ ৰেষ্টুৰেণ্ট গতিকে বহুত এটা ভাল তেওঁ ডিচিশ্যন লৈছে ভাল এটা পদক্ষেপ লৈছে গতিকে আমি সকলোৱে প্ৰাৰ্থনা কৰিম যাতে ভালে কুশলে আহি এয়াৰক্ৰাফ্টখন আহি আমাৰ শিৱসাগৰ পায়হি আৰু যাতে আমি সকলোৱে সেইখনত বহি অন্ততঃ যিসকলে এৰোপ্লেনত উঠি পোৱা নাই সেইসকলে গৈ তাত এসাঁজ কিবা এটা খাই মেলি বা তাত গৈ মানে আনন্দৰে উল্লাসৰ মাজতে নিজৰ পৰিয়ালৰ লগত গৈ উপভোগ কৰিব পাৰিব গতিকে আমি তাকে প্ৰাৰ্থনা কৰি আছোঁ ভগৱানৰ ওচৰত যাতে সোনকালে আহি এয়াৰক্ৰাফ্টখন আমাৰ শিৱসাগৰ পায়হি গতিকে ভিডিঅ'টো ইমানেই আছিলে যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু এনেকুৱা ধৰণৰ আগতীয়াকৈ যদি খবৰ পাবলৈ মন আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব নকৰাকৈ নাথাকিব তেতিয়াহ'লে বাই বাই